নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে কলকাতাৰ হোটেল ৰুম। ইয়াৰ পৰাই মানে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে গমেই পাইছে যে আমি যোৱাকালি ৰাতি কলকাতা আহিছিলোঁ। তো ৰাতি ইয়াত এইখন হোটেলতে আছিলোঁ। চ' এতিয়া ৰাতিপুৱা আমি গোটেইবিলাকে ফ্ৰেছ হৈ পিনি ওলাই দিলোঁ হোটেলৰ পৰা কলকাতাখন ফুৰিম বুলি। চ' প্ৰথমে আমি বিচাৰিলোঁ ক'ত কি চাহ তাহ ক'ত কিবা কিবি খাব পাৰি, ব্ৰেকফাষ্ট সেয়া বিচাৰিলোঁ। চ' এনেকৈ আমি হোটেলৰ পৰা ওলাই এই ফুটপাথেৰে অকণমান খোজকাঢ়ি আহিলোঁ আৰু তাৰপিছত ইয়াতে যিহেতু ৰাতিপুৱাৰ সময় গোটেইবিলাক মানে বেছি দোকান খোলা দেখা নাই, তথাপিও তাৰে মাজতে এখন দুখনকৈ মানে খুলি আছে আৰু। চ' এনেকৈ আমি আহি ৰাস্তাৰ কাষতে খোৱাৰ দোকান মানে পাই গ'লোঁ। চ' ইয়াতে আমি ধুনীয়াকৈ পুৰি আৰু চব্জি এনেকৈ দি আছিলে আৰু চাহ, সেয়া পুৰি চব্জি আৰু চাহ খাই ল'লোঁ। আলুৰ চব্জি দিছিলে, খুব টেষ্ট লাগিছিলে। 4খন পুৰি, মানে পুৰি যিমান লয় নিজৰ ইচ্ছা আৰু। চ' তেনেকৈ আমি খাই মেলি তাৰপাছত আমি ভাবিলোঁ ইয়াৰে বাছত যাওঁ। ইয়াৰে বাছবিলাক অকণমান আমাৰ গুৱাহাটীৰ বাছতকৈ অকণমান বেলেগ। চ' বাছ জাৰ্ণিটো কৰি লওঁ, যিহেতুকে ইয়াতে বেলেগ ঠাইত আহিলে চব লোকেলবিলাকত মানে উঠি চাব লাগে। তো তাৰে এক্সপিৰিয়েঞ্চটো এটা বেলেগ হয়। চ' ইয়াৰে বাছৰ ছিটবিলাক অকণমান বেলেগ ধৰণৰ, মানে ছাইডকৈ থাকে। আমাৰ যেনেকৈ দুটাকৈ থাকে তেনেকুৱা নহয়। যি নহওক আমি মানে বাছৰ পৰা এতিয়া গৈ আছোঁ মেট্ৰ' ষ্টেচন। এয়া আমি মেট্ৰ' ষ্টেচন পাই গ'লোঁ। মেট্ৰ' ষ্টেচনৰ পৰা তেনেকৈ আমি যোৱা মানে ক'ত যাম এনেকৈ ইয়াতে ভাবিম আৰু। চ' মেট্ৰ' ষ্টেচন আহি পাই পিনি তো আমি প্ৰথমে ভাবিলোঁ ক'ত যোৱা ভাল হয়। তাৰপিছত বহুত ভাবি আমি য'ত যাম বুলি ভাবিছিলোঁ সেই ৰাস্তাটো মানে মেট্ৰ' ষ্টেচন নাই সেইটো ছাইডত। চ' সেইকাৰণে মেট্ৰ' ষ্টেচন যিহেতু আহিয়ে পাইছোঁ, ইয়াৰ পৰা আমি ভিক্টৰিয়ালৈকে প্ৰথমতে যাম বুলি ভাবিলোঁ। আৰু এয়া ট্ৰেইনখন আহিয়ে গ'ল আমাৰ, অকণমান টাইম ৰখিব লগা হৈছিল আৰু। তাৰপাছত আৰু বহুত মানুহৰ ভিৰ, সেইকাৰণে মানে কি হয় ভিতৰত মানে মোবাইল লৈ পিনি ভিডিঅ' কৰিবলৈ খুব দিগদাৰ। এই দেখিছেই নহয় পূৰা মানুহৰ ভিৰ। আৰু আমি যিখিনি ঠাইত সোমাইছিলোঁ আমাৰ ইমানকেইটা মানুহ, পূৰা হেঁচা ঠেলা লাগি গৈছিল। যি নহওক বাৰু আমি এনেকৈ মেট্ৰ' ষ্টেচনৰ ট্ৰেইন ষ্টেচন পাই ফালে আমি তাৰ পৰা ওলাই দিলোঁ আৰু। চ' এইখিনি তাৰে বাহিৰখিনি আমি অকণমান খোজকাঢ়ি গ'লেই ভিক্টৰিয়া পাই যাম। চ' প্ৰথমে আমি ভিক্টৰিয়ালৈকে আহি আছোঁ, মানে ভিক্টৰিয়া মেম'ৰিয়েললৈকে আহি আছোঁ আৰু। এই ল'ৰাক দেখিছেনে, কান্ধত উঠিছে দেউতাকৰ, খুব ভাল পাইছে। তাক এতিয়া ইয়াতে যদি খোজকাঢ়িব দিয়ে সি মানে কিবা কিবি কৰি থাকে আৰু। এইটো দেখিছেনে, চাই আছে আৰু সি অকণমান বেলেগ পৰিৱেশটো পাইছে। এনেদৰে খোজকাঢ়ি গোটেইখিনিয়ে আহি আছোঁ আৰু ঠাইখিনি মানে এইখিনি আহি পেলাই ভালো লাগিছে। মানে গছ গছনি বহুত আছে যে, দেখিবলৈও ধুনীয়া হৈছে আৰু গৰমটোৰ পৰাও মানে অকণমান শান্তি পোৱা গৈছে, নহ'লে বহুত গৰম লাগি আছিলে। আৰু এনেও এইবিলাক গছৰ যিটো সেউজীয়া সেইটোৱে সদায় ঠাইবিলাক সদায় মানে যি ঠাইয়ে নহওক কিয় দেখিবলৈ বেছি সৌন্দৰ্যটো বঢ়াই দিয়ে। তেনেকুৱাই আৰু আমি আহি পালোঁ ভিক্টৰিয়া মেম'ৰিয়েল। তাৰপাছত ইয়াতে টিকেট প্ৰথমতে কাটি ল'লোঁ গোটেইখিনিয়ে। টিকেট কাটি পেলাই এয়া আৰু সোমাবলৈ লৈছোঁ। এইটো মেইন এণ্ট্ৰেঞ্চ। আৰু এই প্ৰথমে আমি অকণমান ৰ'দ দি আছিলে কাৰণে এই গছৰ তলৰ ফালে আহিছিলোঁ, অলপ ইয়াতে ৰ'দৰ পৰা বাচিবলৈকে। আৰু আমাৰ ল'ৰাও মানে ইয়াতে আহি পেলাই বৰ ভাল পাইছে, গোটেইখিনি ঠাই খোলা পাইছে। আৰু এইটো ভিক্টৰিয়া মেম'ৰিয়েলটো ব্ৰিটিছৰ দিনতে ব্ৰিটিছেই বনোৱা, সেইকাৰণে ভিক্টৰিয়াৰ ওপৰতে বনাইছিলে যিহেতুকে, ৰাণী ভিক্টৰিয়াৰ ওপৰতে, সেইকাৰণে নামটোৱে ভিক্টৰিয়া মেম'ৰিয়েল দিছে। আৰু ঠাইখিনি খুব ধুনীয়া লাগে, ডিচিপ্লিন। আৰু ইয়াৰে মানে ইংৰাজে মানে যিটো হিচাপত বনাইছিলে তাৰে ভিতৰত মানে সিহঁতৰ সেইটো সময়ৰ
বস্তুবিলাক ইয়াতে সংৰক্ষণ কৰি থোৱা আছে আৰু ইয়াতে আমি এইখিনিতে অকণ ফটো উঠিলোঁ, অলপ সৰু সুৰা ভিডিঅ' কৰিলোঁ, এই তেনেকুৱা আৰু। বাকী ৰ'দটোৰ কাৰণে ইয়াতে মানে বেছি সময় থাকিব নোৱাৰি, গছৰ তলতে ভাল লাগে। আৰু এইবিলাক তেতিয়াৰ দিনত মানে ইয়াৰে কাৰুকাৰ্যবিলাক আৰু ব্ৰিটিছৰ দিনতে। ইয়াতে মানে মিউজিয়ামৰ দৰে থৈ দিছে আৰু বস্তুবিলাক, মানে সেইটো সময়ত ব্ৰিটিছ থকাৰ দিনতে এইটো ভিক্ট'ৰিয়া মেম'ৰিয়েলটো কেনেকৈ বনাইছিলে তাৰে কিছু মানে ফটো আছিলে, সেইবিলাক ফটোবিলাক ইয়াতে সজাই থোৱা আছে। বা সেইটো সময়ত ব্ৰিটিছৰ যিবিলাক বন্দুক, অস্ত্ৰ শস্ত্ৰ সেইবিলাকো আছে। এইবিলাক হৈছে বনাই থকাৰ ফটো আৰু যেতিয়া ভিক্ট'ৰিয়া মেম'ৰিয়েল বনাই আছিলে সেই সময়ত তাৰে মানে এইবিলাক ফটোবিলাক। কিমান যে মানুহ, অগণন মানুহে কাম কৰিছিল তাকে মানে ফটোত দেখুওৱা আছে। আৰু এইবিলাক তেতিয়াৰ দিনৰ মানে ৰজাৰ কিছুমান বস্ত্ৰ বা এনেকুৱা সা সঁজুলি মানে থোৱা আছে। এইবিলাক হৈছে কিছু মূৰ্তিৰ মানে সেইটো সময়ৰ মানে মূৰ্তি এনেকৈ সজাই থোৱা আছে। শিলত কাটি থোৱা মূৰ্তি আচলতে। আৰু ইয়াৰে যিবিলাক মহলা আছে ওপৰৰ ছাইডবিলাকত মানে যাব পাৰি, কিন্তু আজিকালি চাগে যাব নিদিয়ে কিজানি। কাৰণ আৰু এইটো টুৰিষ্টৰ কাৰণে নহয় একচুৱেলি, এইবিলাক মানে ৰিপেয়াৰ বা কিবা ঠিক কৰিব লগা থাকিলে মানে এই ওপৰৰ সেই যাব পাৰি। আৰু আগতে মানে ভিক্ট'ৰিয়া মেম'ৰিয়েল যেতিয়া বনাইছিল ব্ৰিটিছৰ দিনতে, তেতিয়া ওপৰৰ পৰাও এনেকৈ তলত কিবা যিয়ে নহওক কিয় ওপৰৰ পৰাও এনেকৈ চাব পাৰি, মানে তাতে সেই ব্ৰিটিছসকলে মানে বহি চাব পাৰে। আৰু ইয়াতে ব্ৰিটিছসকলৰ এইবিলাক কিছুমান মানে সেইটো সময়ৰ দৃশ্য কিছুমান তাতে মানে অংকুৰিত কৰা আছে আৰু এইবিলাক কিবা কম্পিটিশ্যন টাইপ কৰিছিল নেকি, এই তাৰে মানে এইবিলাক পেপাৰত উঠোৱা আৰু কিছুমান মানে ল'ৰা ছোৱালীয়ে বনাই থোৱা কিছুমানো ইয়াতে এনেকৈ থৈ দিয়া আছিলে। আৰু সেইটো সময়ৰ চেয়াৰ হয় এইখন। এইবিলাক ফালা, তাৰপাছত এনেকৈ সা সঁজুলি বহুত আছে, অস্ত্ৰ ইয়াতে সজাই থোৱা আছে। আৰু এইবিলাক টোপ সেইটো সময়ত ব্যৱহাৰ হোৱা, যিটো সময়ত ব্ৰিটিছ আছিলে, ব্ৰিটিছ থকাৰে। আৰু যিহেতুকে মেম'ৰিয়েলটো বহুত ডাঙৰ, তো গোটেইখিনি ছাইড যাব নিদিয়ে, বাকী কিছুমান অকণমান বন্ধ কৰিও থোৱা আছে। আৰু এই তেতিয়াৰ দিনৰ বন্দুক, ব্ৰিটিছৰ দিনৰ এইকেইটাতো বন্দুক ঠিকে আছে, সৰু আৰু তেতিয়া চিহ্ন কিছুমান যে আছিলে সেইবিলাক এনেকৈ থোৱা আছে। আৰু এইবিলাক তেতিয়া কিবা কোৰাণ কিবা কিবি এনেকৈ মানে কিতাপ এইবিলাক থোৱা আছে। আৰু এইটো মানে এটা সৰুকৈ ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ এটা সেই বনাই থৈ দিছে ষ্ট্ৰাকচাৰ। এইটো এটা টোপ। ইয়াৰে বন্দুককেইটা চাওকচোন, কিমান দীঘল, বাপৰে, কেনেকৈ হাতত লৈ পিনি মানে এইটো বন্দুক চলাইছিল, আচৰিত লাগে। বহুত দীঘল, মানে এটা মানুহৰ মানে চিধা কৰি দিলে মানুহ এটাতকৈও মানে দীঘল হ'ব।
তেনেকৈ ইমানেই দীঘল। এইবিলাক কিছু সা সঁজুলি এনেকৈ সংৰক্ষিত কৰি থৈ দিছে আৰু এইখিনিত মানে গোটেই মানে এনেকুৱা আমাৰ ৰবীন্দ্ৰনাথ টেগৰৰ, বাল গংগাধৰ তিলক, তেনেকৈ মানে এওঁলোকৰ বিবেকানন্দ মানে স্বামী বিবেকানন্দৰ এনেকৈ গোটেইখিনি মানুহৰ মানে বিষয়ে অকণমান লিখি থৈ দিছে আৰু ফটোবিলাকৰ লগত। আৰু এইবিলাক বন্দুক মই যে কৈছিলোঁ দীঘল, বাপৰে এটা মানুহ আমোতকৈও দীঘল হ'ব। আৰু তেনেকৈ আমি ভিতৰৰ মিউজিয়ামটো মানে এনেকৈ চাই মেলি তাৰ পৰা ওলাই দিলোঁ। এইটো এটা টোপ বাহিৰত মানে প্ৰদৰ্শন কৰি থৈ দিছে। আৰু এনেকৈ আমি ভিক্টৰিয়া মেম'ৰিয়েল চালোঁ, চাই মেলি অলপ ফটো ভিডিঅ' কৰিলোঁ, অকণমান টাইম গছৰ তলত বহিলোঁ। যিহেতুকে ৰ'দ দি আছিলে, বৰ গৰম লাগিছিল, গছৰ তলত অকণমান ৰেষ্ট ল'লোঁ, লৈ পিনে আৰু তাৰ পৰা ওলাই দিলোঁ আৰু এতিয়া ইয়াৰ পৰা ক'ত গৈ আছোঁ নেক্সট ভিডিঅ'ত দেখা পাব।